এপিএসসি পৰীক্ষাত ফাৰ্ষ্ট এটেম্প বা প্ৰথম প্ৰয়াসতে সফলতা অৰ্জন কৰিব পাৰিনে? নমস্কাৰ সকলোকে মোৰ নাম পুনম গগৈ আৰু মই 2019 বৰ্ষৰ এপিএসসি পৰীক্ষাত দশম স্থান লাভ কৰিছিলো প্ৰশ্নটোৰ উত্তৰ হৈছে হয় এপিএসসি পৰীক্ষাৰ প্ৰথম এটেম্পটতে আপুনি ক্লিয়াৰ কৰি প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি লাভ কৰিব পাৰে কিন্তু ইয়াৰ বাবে এটা শৰ্ত আছে হেয়া হৈছে আপুনি 100% বিশ্বাস কৰিব লাগিব যে প্ৰথম এটেম্পটতে আপুনি নিজৰ নামটো টপ ৰেংকত দেখিব সেই বিশ্বাসটো লৈ আগুৱাই আপুনি এটা কমিটমেন্ট কৰিব লাগিব সেইটো হৈছে বিগত বৰ্ষৰ এপিএসসি আৰু ইউপিএসসিৰ প্ৰশ্নবোৰ এটা এটাকৈ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব প্ৰতিদিনে এই প্ৰশ্নসমূহ ভালদৰে বিশ্লেষণ কৰা আপুনি আজিৰ পৰাই আৰম্ভ কৰিব পাৰে প্ৰশ্নবোৰৰ মূল শব্দ কেইটাত ধ্যান দিব কোনটো বিষয়ৰ পৰা প্ৰশ্নটো আহিছে মন কৰিব লগতে প্ৰিলিমছৰ প্ৰত্যেকটো অপচন কি দিয়া আছে কিয় চাৰিটা অপচনছৰ ভিতৰত আপোনাৰ মনত কনফিউজন হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিব ইয়াৰ দ্বাৰা আপুনি বুজি উঠিব কোনটো বিষয় আপুনি কিমান দলৈকে অধ্যয়ন কৰাটো প্ৰয়োজনীয় আৰু কোনবোৰ বিষয় এই পৰীক্ষাৰ বাবে প্ৰাসংগিক হয় লগতে বিষয়বস্তুবোৰ কেনেদৰে খুধিছে আপুনি কিমান জনাটো বিচাৰিছে হেও ভালদৰে বুজিবলৈ সক্ষম হ'ব এপিএসসিত সাধাৰণ জ্ঞান আয়ত্ত কৰিব পৰা ক্ষমতা আৰু আপোনাৰ যুক্তিৰে চিন্তা বা বিশ্লেষণ কৰিব পৰা মানসিকতাটোতহে বেছি গুৰুত্ব দিয়া হয় আপুনি কিমান মুখস্থ বা মনত ৰাখিব পাৰে হেতু পিছতহে আহে এই দিশত গতি কৰিলে আপুনি পৰিপক্ক হৈ উঠিব যে কিতাপ নোটছ বা বাতৰি কাকতসমূহৰ কোনবোৰ অংশ এপিএসসিৰ বাবে প্ৰয়োজনীয় বহুতে এই পুৰণা প্ৰশ্ন কাকতসমূহ লগতে ইয়াৰ উত্তৰ বিচাৰি পোৱাত অসুবিধা হয় তাৰ বাবে আমাৰ লগত যোগাযোগ কৰি এইখিনি সুবিধা আপোনালোকে ল'ব পাৰে যোগাযোগৰ নম্বৰটো হৈছে 6003370066 এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিবলৈ মই আৰু মোৰ টিমে ডিটেইলড এনসাৰ্স আপোনালোকৰ বাবে ফ্ৰেম কৰিছো যিখিনি আপোনালোকে উপলব্ধ কৰিব পাৰিব উত্তৰবোৰ পঢ়ি আপোনালোকে বুজি উঠিব কেনেদৰে এপিএসসি প্ৰিলিমছ আৰু মেইনছৰ প্ৰশ্নসমূহ সমাধান কৰিব লাগে সেইবাবে এই কমিটমেন্টটো লৈ আপুনি আগবাঢ়ক আৰু আপোনাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰাৰ দিনত মোক এটা মেছেজ কৰি জনাব যে এই অনুশীলনটোৱে আপোনাক কিমান সহায় কৰিলে ধন্যবাদ